ঢিং সমষ্টি এৰি ৰূপহীঘাট সমষ্টিলৈ কিয় ঢাপলি মেলিছে বিধায়ক আমিনুল ইছলাম? তিনিটা কাৰ্যকালত ঢিং সমষ্টিত কিমান উন্নয়ন সাধন কৰিলে বিধায়কগৰাকীয়ে? ঢিঙৰ ৰাস্তা ঘাটৰ অৱস্থা কি? কিয় ৰূপহীঘাটৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে আমিনুল ইছলামে? পুৰণি ঢিং সমষ্টিৰ সাধাৰণ ভোটাৰৰ সৈতে প্ৰাঞ্জল নাথৰ এক বিশেষ প্ৰতিবেদন। হয়, 20-25 বছৰমান হ'ব হাকুৰে পাৰ হৈ আছে। এতিয়া আগত আছিল ডিং সমষ্টি, এতিয়া ৰূপহীত কৰিল। কাম কৰি মানে কৰা নাই। কেইবাবাৰো গৈছো তেখেতৰ ওচৰত, তেখেতে কৈছে যে আমাৰ কোনো ফাউণ্ডেই নাই। এইটো আমিনুল হাজিৰ চাহাব ফাণ্ড নাই বুলি কৈছে। হাকুৰ কাৰণেও গৈছো, চাঙৰ কাৰণেও গৈছো, দলঙৰ কাৰণেও গৈছো। গৰুমাৰী গোটেইখিনি ৰাস্তাটো কেঁচা। আমি কিন্তু এতিয়ালৈকে কোনো এটা ডাঙৰ গাড়ীও আহিব পৰা নাই। হেৰি ঠেলা দি মাল অহা যোৱা কৰিব লাগিল বজাৰত। কেইবাবাৰো গৈছিলো, কোনো কাম কৰা নাই। কিন্তু এতিয়া ধৰি লওক এইটো মানে আগত ডিং সমষ্টিত আছিল, এতিয়া ৰূপহী হৈছে। এতিয়া ৰূপহী পৰাৰ পিছতেই এই নুৰুল হুদা ডাঙৰীয়াই আমাৰ কিন্তু কামখিনি কৰিবলৈ আগবাঢ়ি আহিছে আৰু এটা উদ্বোধনীও কৰিছে। তেখেতক আমি ধন্যবাদ জনাইছো আৰু তেখেতক জিন্দাবাদ জনাইছো। হয়, আগতে ডিং সমষ্টি আছিলে। জাগাটোৰ নাম হ'ল গৰুমাৰী পাম, জগৰডিঙ্গ জিপি ডিং সমষ্টি আছিলে আগতে। বৰ্তমান ৰূপহীহাট সমষ্টিত পৰিছে। দেখা গৈছে আপোনালোকৰ ৰাস্তা গোটেইখিনি কেঁচা। কেঁচা মানে এই যোৱা 15 বছৰ আৰু আমিনুল হাজিৰ লগত আছিলো, হাড়ে মাংস লগা আছিলো আৰু বহুতখিনি চেষ্টা কৰিলো যে মোৰ এই স্কুলত ল'ৰা ছোৱালী যোৱাত অহা যোৱা কৰাত মানে বিৰাট দিগদাৰ আৰু বহুতখিনি জাগা ঘূৰি পেলাই স্কুলত বাটা মাৰি যাব লাগে। বহুত চেষ্টা কৰিলো, এই 15 বছৰ বৰাই মানে চেষ্টা কৰিলো, সিহঁতে মানে কাণ হাত দিয়া নাই। সিহঁতৰ কালি লাগে বুট, হাকুৰে পাৰ হ'ব লাগে। এই ল'ৰা ছোৱালী আপোনালোকৰ এই সৰু সৰু ল'ৰা ছোৱালী সেইবিলাকতো হাকুদি পাৰ হ'ব নোৱাৰে। এই মানে এই টমটম দি পেলাই এই ভাড়া কৰি দিয়া সময় মানে গাইজনে স্কুলত অহা যোৱা কৰি আছে। এতিয়া ৰূপহীহাট সমষ্টি কৰিছে লৰহুদা চাহেবে কৰিছে। লৰহুদা চাহেবক মানে ভোট দিয়া নাই, ৰাইজে ভোট দিয়া নাই এতিয়াও, কিন্তু সিহঁতে মানে এইটো দলংটো কৰি আছে আৰু বহুত কেইটা কাম হাতত লৈছে, কৰি আছে, ভাল কাম কৰি আছে সিহঁতে। ৰাস্তা ঘাটৰ কাম, এই দগাঁওতে মানে সেই হাতীজু যোৱা একটা রাস্তা 10 কোটি টাকার কাম কৰি আছে, বালুচৰৰ কাম কৰি আছে, এদিকে কাম কৰি আছে, মানে বহুত কেইটা কাম সিহঁতে হাতত লৈছে আৰু